যোৰহাট সমষ্টিত শোচনীয় পৰাজয় স্বীকাৰ কৰিব লগা হৈছে গৌৰৱ গগৈয়ে। হয়, আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে যোৰহাট সমষ্টিত গৌৰৱ গগৈয়ে পৰাজয় বৰণ কৰিছে। এক দীঘলীয়া ভোটৰ ব্যৱধানত গৌৰৱ গগৈয়ে পৰাজয় বৰণ কৰিবলগীয়া হৈছে। যিহেতু কংগ্ৰেছৰ প্ৰাৰ্থী আছিল যোৰহাট সমষ্টিত গৌৰৱ গগৈ, আৰু আনফালে যদি আমি চাবলৈ যাওঁ বিজেপিৰ কেণ্ডিডেট আছিল হিতেন্দ্ৰ নাথ গোস্বামী, আৰু হিতেন্দ্ৰ নাথ গোস্বামীৰ হাতত পৰাজয় স্বীকাৰ কৰিবলগীয়া হৈছে বৰ্তমান সময়খিনিত গৌৰৱ গগৈ। আৰু আজি যিহেতু নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছে, সকলোৰে চকু থৰ হৈ আছে টিভি স্ক্ৰীণত, আৰু এই সময়খিনিত মই আপোনালোকক জনাব ওলাইছোঁ যে এটি বিশেষ খবৰ। গৌৰৱ গগৈ যোৰহাট সমষ্টিটোৰ সকলোৱে লক্ষণীয় হৈ আছিল, সকলোৱে যোৰহাট সমষ্টিৰ ওপৰত গুৰুত্ব দি আছিল, আৰু যোৰহাট সমষ্টিত গৌৰৱ গগৈয়ে পৰাজয় বৰণ কৰিবলগীয়া হৈছে। 17,000 ব্যৱধানত প্ৰথমতে গম পোৱা গৈছিল 17,000 ব্যৱধানত, কিন্তু এতিয়া গম পোৱা গৈছে যে 22,000 ভোটৰ ব্যৱধানত গৌৰৱ গগৈয়ে পৰাজয় স্বীকাৰ কৰিবলগীয়া হৈছে বৰ্তমান এই সময়খিনিত। আৰু আনফালে যদি আমি চাবলৈ যাওঁ কেইটামান মুখ্য সমষ্টিৰ কথাহে মই আপোনালোকক ক'ব বিচাৰিছোঁ, যিকেইটা মানুহে বেছিকৈ চৰ্চা কৰি আছিল। এটা হৈছে মৰিয়নি সমষ্টি। মৰিয়নি সমষ্টিৰ বিজেপি প্ৰাৰ্থী আছিল ৰূপজ্যোতি কুৰ্মী, আৰু আনফালে বিজেপি প্ৰাৰ্থী আছিল ৰূপজ্যোতি কুৰ্মী, আৰু ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকী আছিল জ্ঞানশ্ৰী বৰা। আৰু জ্ঞানশ্ৰী বৰাক ৰাইজে যিধৰণে মৰম আদৰ দিছিল, যিধৰণে জ্ঞানশ্ৰী বৰাৰ জনপ্ৰিয়তা মানুহে দেখা পাইছিল, সকলোৱে অনুমান কৰিছিল যে এইবাৰ জ্ঞানশ্ৰী বৰাই চাগে নিৰ্বাচনত জয়লাভ কৰিব, এইবাৰ নিৰ্বাচনৰ যি ৰং ৰূপ অলপ চাগে সলনি হ'ব। কিন্তু পুনৰবাৰ ৰূপজ্যোতি কুৰ্মী জয়লাভ কৰিছে। পুনৰবাৰ ৰূপজ্যোতি কুৰ্মী জয়লাভ কৰিছে। জ্ঞানশ্ৰী বৰাই পৰাজয় বৰণ কৰিছে। তেওঁ নিজৰ চাকৰি ত্যাগ কৰি আহি ৰাজনীতিৰ পথাৰখনত খোজ পেলাইছিল, ৰাইজৰ হৈ কাম কৰাৰ মন মেলিছিল, কিন্তু সকলো তেওঁৰ আশা সপোন হৈ ৰ'ল। পুনৰবাৰ ৰূপজ্যোতি কুৰ্মী এবাৰ মৰিয়নি সমষ্টিত জয়লাভ কৰা দেখিবলৈ পোৱা গৈছে। মানুহে যি অনুমান কৰিছিল সেই বহুতৰে অনুমানবোৰ খেলি মেলি হৈ পৰিল, কিন্তু সামাজিক মাধ্যমৰ জনপ্ৰিয়তা দেখি সেইকাৰণে জাজমেণ্ট কৰিব নালাগে। আৰু 3 নম্বৰতে যদি চাবলৈ যাওঁ চেণ্ট্ৰেল গুৱাহাটীৰ যি প্ৰাৰ্থী, চেণ্ট্ৰেল গুৱাহাটীৰ এজিপি প্ৰাৰ্থী আছিল কুংকি চৌধুৰী, আৰু আনফালে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী আছিল বিজয় গুপ্তা। বিজয় গুপ্তা যিহেতু অনা অসমীয়া ব্যক্তি, সেইবাবে বহুতে বিজয় গুপ্তাক মানুহে ভোট নিদিয়ে বুলি কৈছিল। বহুতে কুংকি চৌধুৰী এগৰাকী শিক্ষিত যুৱতীৰ কাৰণে বহুতে কুংকি চৌধুৰীকে ৰাইজে আঁকোৱালি ল'ব বুলি এনেধৰণৰ মতামতসমূহ দিয়া দেখিবলৈ পোৱা গৈছিল। কিন্তু আজি নিৰ্বাচনৰ ৰিজাল্ট দিয়াৰ সময়খিনিত সম্পূৰ্ণ ৰং ৰূপ সলনি হোৱা দেখা গৈছে। কুংকি চৌধুৰী পৰাজয় বৰণ কৰিবলগীয়া হৈছে বিজেপি প্ৰাৰ্থী বিজয় গুপ্তাৰ হাতত। বিজয় গুপ্তাৰ হাতত কুংকি চৌধুৰী পৰাজয় স্বীকাৰ কৰিবলগীয়া হৈছে বৰ্তমান এই সময়খিনিত। এই বিশেষ সমষ্টিকেইটাৰ খবৰ মই আজি এই সময়খিনিত আপোনালোকক দিলোঁ। বহুতে হয়তো ভাবিছিল যে ছ'চিয়েল মিডিয়াত তেওঁলোকে জনপ্ৰিয়তা হৈছে, তেওঁলোকক ৰাইজে মৰম দিছে, গতিকে তেওঁলোকে নিৰ্বাচনত জয়লাভ কৰিব, বহুতে ভাবিছিল, বহুতে অনুমান কৰিছিল, কিন্তু সকলোবোৰ আজিৰ দিনটোত খেলি মেলি হোৱা দেখিবলৈ পোৱা গৈছে। আমি যিধৰণে ছ'চিয়েল মিডিয়াৰ জনপ্ৰিয়তা দেখি তেওঁলোকৰ সেইখিনি অনুমান কৰি লৈছিলোঁ, সেয়া সম্পূৰ্ণ ভুল আছিল। ৰাইজে এতিয়া কিন্তু পুনৰবাৰ বিজেপি চৰকাৰখনকে আঁকোৱালি লৈছে, পুনৰবাৰ বিজেপি চৰকাৰ হোৱাই সকলোৱে বিচাৰিছে, আৰু বিজেপিয়ে জয়লাভ কৰিছে বৰ্তমান এই সময়খিনিত।